আন্তরিক ধন্যবাদ আর কৃতজ্ঞতা জ্ঞাপন কৰিলো তেখেতৰ কম সময়ৰ বক্তব্যৰ মাজেৰে যিখিনি কবিতা আছে, তাত দেখা পাইছে গল্প আছে, সাহিত্য আছে। গতিকে সাহিত্য ভাৱ সাহিত্য যিমান গ্ৰন্থ প্ৰজ্ঞাৰ এক ধাৰা হয় বুলিও ক'ব পাৰো। তেনে এটা গ্ৰন্থ আমাৰ মাজত আজি উন্মোচন হ'ল। উন্মোচন মহোদয়ক আমি দীৰ্ঘায়ু কামনা কৰিম। কৃষ্ণ ৰাম নাৰায়ণ জয় শ্ৰীৰাম। প্ৰভুমস্ত ভগৱন্তৰ সৃষ্টিটো সকলো সুন্দৰ, কিন্তু এই সুন্দৰ সৃষ্টিখনত বেদ পুৰাণ শাস্ত্ৰ ভাগৱতৰ মতে 7খন বৈকুণ্ঠ আছে বুলি কয়। কিন্তু এই বৈকুণ্ঠৰ লগতে 84খন নৰকো আছে। লক্ষ্য কৰিবলগীয়া বিশেষ কথাটো হৈছে এই বৈকুণ্ঠৰ বিপৰীতে 84খন যি নৰক, এই নৰকৰ বিশেষ তাৎপৰ্যটো হৈছে আমি প্ৰত্যেকেই নিজৰ হাতৰ আঙুলিয়ে যদি নিজৰ উচ্চতাটো জোখ কৰোঁ তেতিয়াহ'লে 84 আঙুল পাম। অৰ্থাৎ এই 84 আঙুল প্ৰত্যেক আঙুলেই এক নৰকময়। এই নৰকময় দেহটো কেনেকৈ বৈকুণ্ঠ ৰূপ দিব পাৰি সেইটো উদ্দেশ্য লক্ষ্য আগত ৰাখি এই গ্ৰন্থভাগ লিখা হৈছে। প্ৰতি পাতে পাতে এই কথাখিনি পাব। এই গ্ৰন্থভাগ 4টা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম ভাগত ভক্তি তত্ত্ব দৰ্শন, ভক্তি তত্ত্ব দৰ্শনৰ লগতে বিশেষ গুৰুত্বপূৰ্ণ কিছু কথা সন্নিৱিষ্ট কৰা হৈছে, যিখিনিৰ জৰিয়তে আমাৰ চৰিত্ৰৰ নিৰ্মলতা কিমান, আমি কিমান শুদ্ধ ৰূপত আছোঁ, এই কথাখিনি নিজেই নিজক পৰীক্ষা কৰাৰ এটা উপায়। যদি দুষ্কৃতি আছে সেইখিনি নিৰ্মূল কৰি কেনেকৈ মানুহ হ'ব পাৰি, মানুহ হৈ মনুষ্যত্ব জ্ঞানৰ জৰিয়তে প্ৰজ্ঞাৰ সহায়ত কেনেকৈ নিজৰ লগতে দহক আগুৱাই নিব পাৰি, এই কথাখিনি প্ৰথম খণ্ডটোত আছে। লগতে ভক্তিমূলক কিছু ফকৰা আমাৰ মাজৰ পৰা সোমাই গৈছে। এইখিনি বহুত দূৰ দূৰণিত সংগ্ৰহ কৰি কিছু সংগ্ৰহ কৰা হৈছে। প্ৰথম খণ্ডটো তাতে শেষ হৈছে।
দ্বিতীয় খণ্ডটো আৰম্ভ হৈছে উঠি অহা নৱপ্ৰজন্মৰ চাৰিত্ৰিক নৈতিক চৰিত্ৰ যাতে সুন্দৰ হয়, সুস্থ হয়, যাৰ জৰিয়তে সুনাগৰিক হৈ নিজৰ লগতে দহৰ উপকাৰ সাধন কৰি দেশৰ হিত সাধন কৰিব পাৰে, প্ৰত্যেকেই নিজৰ জীৱন স্বাৱলম্বী কৰিব পাৰে, এইটো দিশত ২৭টা প্ৰবন্ধ লিখা হৈছে। তাত আপোনাৰ এই চৰিত্ৰ, ধৰ্ম, সত্য, শুদ্ধ, জ্ঞান ইত্যাদি বিষয় কিছু সন্নিৱিষ্ট হৈছে। তাৰ পাছৰ ৩ নম্বৰ যিটো খণ্ড সেইখিনি কবিতা, তাত ৫৬টা কবিতা আছে। প্ৰায় কবিতাই আধ্যাত্মিক এক ভাৱাপন্ন আৰু প্ৰতিটো কবিতাত এটা সত্য উন্মোচন কৰা হৈছে। আজি এই কিতাপখন পবিত্ৰ ভাদ মাহত সত্য শুদ্ধ জ্ঞান অখণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য মাধৱদেৱৰ বিৰচিত নামঘোষাত আছে। তাৰ পৰা এটি পটলৰ এই অংশটো আনি পেলাই কিতাপখন কৰিছে এখন আধ্যাত্মিক গ্ৰন্থ, যিখনত আপোনাৰ ইতিমধ্যে লেখকে কৈছে যে ৮৪ নৰকত আমাৰ দেহৰূপী যি ৮৪ নৰকৰ বৰ্ণনা আছে, এই নৰকক কেনেকৈ মানে সৰগলৈ পৰিণত কৰিব পাৰি তাৰ সন্দৰ্ভত এই গ্ৰন্থখনত সবিস্তাৰে ব্যাখ্যা কৰা হৈছে। আৰু কিতাপখন মই পাণ্ডুলিপি অৱস্থাতে পঢ়ি চোৱাৰ সৌভাগ্য ঘটিছিলে আৰু কিতাপখন পঢ়ি মই যথেষ্টখিনি কথা জানিব পাৰিলোঁ, যথেষ্ট অনুপ্ৰাণিত হৈছোঁ। আৰু মই ভাবিছোঁ যে অসমীয়া এজন মানুহে ইমান সুন্দৰকৈ এখন কিতাপ লিখিছে আৰু মই আশা কৰিম এই আপাহতে যে লেখকৰ পৰা যাতে অনাগত দিনবিলাকতো আমি এনেকুৱা ধৰণৰ আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ আমাৰ নৱপ্ৰজন্ম অনুপ্ৰাণিত হ'ব পৰাকৈ গ্ৰন্থ ৰচনা কৰা হয়, তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।